নমস্কাৰ, বসন্তিকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কেৱল ছুপাৰভাইজাৰসকলৰ কাৰণে বনোৱা হৈছে। বসন্তিকাৰ এপছৰ 22.4 আপডেট ভাৰ্চন অনুসৰি এতিয়াৰ পৰা ছুপাৰভাইজাৰসকলে বসন্তিকাৰ এপছত লগইন কৰি নিজৰ নিজৰ ছেক্টৰৰ অংগনবাড়ী চেণ্টাৰসমূহক মনিটৰ কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে ছুপাৰভাইজাৰসকলে বসন্তিকাৰ এপছৰ মাই এছাইন অংগনবাড়ী চেণ্টাৰ মডুলত কেনেকৈ কাম কৰিব সেয়া দেখুওৱা হৈছে। লগতে অংগনবাড়ী ৱৰ্কাৰে বসন্তিকাৰ এপছত গ্ৰথ মনিটৰিঙৰ ওজন আৰু উচ্চতাৰ ডাটা এণ্ট্ৰি কৰিলে যদি ভুল হয় তেনেহ'লে ছুপাৰভাইজাৰসকলে কেনেকৈ কাৰেকশ্যন কৰিব সেয়াও জানিব পাৰিব। কাৰণ বসন্তিকাৰ এপছত অংগনবাড়ী ৱৰ্কাৰে যি ওজন আৰু উচ্চতা ডাটা এণ্ট্ৰি কৰে সেয়া মাহত এবাৰহে এণ্ট্ৰি কৰিব পাৰে। যদি ভুল হয় তেতিয়া দ্বিতীয়বাৰ কাৰেকশ্যন কৰি ইয়াতে এণ্ট্ৰি কৰিব নোৱাৰে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। বসন্তিকাৰ এপছটো লগইন কৰাৰ পাছত মুখ্য সেৱিকাসকলে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত বসন্তিকাৰ এপছটো লগইন কৰাৰ তিনিটা অপশ্যন আছে। এই তিনিটা অপশ্যনৰ ভিতৰত মুখ্য সেৱিকাসকলে ছুপাৰভাইজাৰ, CDPO, DPO এই দ্বিতীয় অপশ্যনটো চুই দিব। দ্বিতীয় অপশ্যনটো চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে লিখা আছে ভাৰ্চন 22.4 আৰু ইয়াতে লগইন, গতিকে ইয়াতে লগইন কৰি দিব। লগইন কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ প্ৰথমতে লিখা আছে মোবাইল অৰ ইমেইল আৰু ইয়াত লিখা আছে পাছৱৰ্ড। গতিকে ইয়াত যি বসন্তিকাৰ এপছৰ ইউজাৰ ID আছে সেইটো ইয়াতে এণ্ট্ৰি কৰি দিব। তাৰ পাছত পাছৱৰ্ড আছে, ইয়াতে পাছৱৰ্ডটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পাছত এই কাষত থকা চকুটো চুই দিব। চুই দি পাছৱৰ্ডটো কাৰেক্ট হৈছে নে নাই সেইটো ইয়াত চাব পাৰিব। তাৰপিছত এই বক্সটোত চুই দিব। বক্সটোত চুই দিয়াৰ পিছত ৰাইট চিন হৈ যাব। তাৰপিছত চাইন ইন কৰি দিব। চাইন ইন কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ এইবিলাক মডুল আছে। এই মডুলবিলাকৰ এই প্ৰথমটো মডুল মাই এছাইন অংগনবাড়ী চেণ্টাৰ্ছ ইয়াতে চুই দিব। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত মুখ্য সেৱিকাসকলৰ অধীনত এটা ছেক্টৰত যিকেইটা অংগনবাড়ী চেণ্টাৰ আছে সেই অংগনবাড়ী চেণ্টাৰকেইটা দেখা পাব। ইয়াত অংগনবাড়ী চেণ্টাৰ অপেন মানে কিমান সময়ত অপেন কৰিছিলে, ফটো কেপচাৰ দিছেনে নাই সেই গোটেইখিনি ইয়াতে দেখা পাব আৰু ইয়াৰে যিকোনো এটা অংগনবাড়ী চেণ্টাৰ ইয়াতে চুই দিব পাৰে। ইয়াতে চুই দিব। ইয়াতে চুই দিলে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত মই যিটো অংগনবাড়ী চেণ্টাৰ লৈছোঁ সেই অংগনবাড়ী চেণ্টাৰত কেতিয়া খুলিছিল চেণ্টাৰটো, এটেণ্ডেঞ্চ কেইটা দিলে, মৰ্ণিং স্নেক যিহেতু নাই, তাৰপিছত এক্টিভিটি কমপ্লিটেড কৰিলে নে নাই সেইটো দেখা পাইছে। তাৰপিছত হোম ভিজিট কেইটা কৰিলে আৰু হোম ভিজিট কৰিবলৈ কেইটা বাকী আছে সেয়া দেখা পাইছে। তাৰপিছত এয়া ইয়াতে গ্ৰথ মনিটৰিং আছে। গ্ৰথ মনিটৰিং কেইটা কৰিলে 19টা দেখুৱাইছে। পেণ্ডিং আছে নেকি 0 দেখুৱাইছে। ছুপাৰভাইজাৰে কিবা এণ্ট্ৰি কৰিছে নেকি ইয়াতে 0 দেখুৱাইছে। ছেম আৰু আণ্ডাৰ চিলড্ৰেন কিমান আছে সেয়া ইয়াতে দেখা পাব। আৰু গ্ৰথ মনিটৰিং যিটো যদি ভুল হৈ আছে কোনোবা অংগনবাড়ী ৱৰ্কাৰ এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত তেনেহ'লে ইয়াতে ভিউ ইয়াতে চুই দিব। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পালে। এই ইণ্টাৰফেচত ইয়াতে দেখুওৱা আছে কমপ্লিটেড, মানে গ্ৰথ মনিটৰিং কমপ্লিটেড বুলি ইয়াতে চাব পাৰিব। যদি পেণ্ডিং আছে তেনেহ'লে ইয়াত চাব পাৰিব। ইয়াত চুই দিলেই হ'ল। আৰু ইয়াত এটা কথা লিখা আছে, ইয়াত ইউ কেন নাও কাৰেক্ট বেনিফিচিয়াৰীজ হাইট এণ্ড ৱেইট দ্য ডে আফটাৰ দ্য অংগনৱাড়ী ৱৰ্কাৰ কমপ্লিটেড দ্য গ্ৰথ মেজাৰমেণ্ট। অৰ্থাৎ মানে ছুপাৰভাইজাৰসকলে
অংগনবাদী ৱৰ্কাৰে বেনিফিচিয়াৰীৰ হাইট ৱেইট যিদিনা এণ্ট্ৰি কৰিছে তাৰ পিছৰ দিনাই যদি ভুল হৈ থাকে তেনেহ'লে সেই হাইট ৱেইটখিনি ইয়াতে কাৰেক্ট কৰি দিব পাৰিব। ইয়াতে এইখিনি বেনিফিচিয়াৰী আছে, গতিকে যিটো বেনিফিচিয়াৰীৰ হাইট ৱেইট ভুল হৈ আছে সেই ভুল হোৱা বেনিফিচিয়াৰীটো চিলেক্ট কৰি ইয়াতে চাই পেলাই মানে ইয়াতে কাৰেকশ্যন চুই দিব লাগিব। কাৰেকশ্যন চুই দিব, চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পালে। এই ইণ্টাৰফেচত যিটো বেনিফিচিয়াৰী আছিল, বেনিফিচিয়াৰী হাইট ৱেইটটো এতিয়া প্ৰিভিয়াছ ৰিডিং আগতে কিমান আছিল সেইটো আছে। গতিকে এইটো ধৰক 19 ডিচেম্বৰ তাৰিখে এণ্ট্ৰি কৰিছিলে, এণ্ট্ৰি কৰোঁতেনে এইটো ভুলকৈ এণ্ট্ৰি কৰিলে। এতিয়া ছুপাৰভাইজাৰসকলে যিটো কাৰেক্ট হাইট ৱেইট আছে সেইটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এইটো ইয়াতে ৱেইট ইয়াতে এণ্ট্ৰি কৰি দিব, হাইট ইয়াতে এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰি ইয়াতে প্ৰচিড কৰি দিব লাগিব। প্ৰচিড কৰিলে চাওক এইটো হাইট ৱেইট ইয়াত ৱেইটটো ইয়াত এণ্ট্ৰি কৰি দিলে, হাইটটো ইয়াত এণ্ট্ৰি কৰিলে, কৰি পেলাই ইয়াতে এনেকুৱা কালাৰ হৈ থাকিব, ইয়াতে প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিয়াৰ পাছত ইয়াতে এনেকৈ দেখা পাব কনফাৰ্মেশ্যন। কনফাৰ্মেশ্যনত ইয়াত শিশুটোৰ নাম থাকিব, তাৰপিছত যে হাইট ৱেইট যিটো পালে সেইটো থাকিব। যদি কেঞ্চেল কৰিব পাৰে তেনেহ'লে কেঞ্চেল কৰিম বুলি ভাবিলে ইয়াত কেঞ্চেল কৰিব লাগিব, আৰু ইয়াতে ছাবমিট কৰিলে ইয়াতে চুই দিব লাগিব। ইয়াতে ছাবমিট কৰি দিলে এনেকৈ দেখা হ'ব, গ'ট মনিটৰিং আপডেটেড ছাকচেছফুলি। এনেকৈ কাৰেকশ্যন থাকিব, তাৰপৰা গ' বেক কৰিব পাৰে। গ' বেক কৰি দিলে, গ' বেক কৰিলে এইখন ইণ্টাৰফেচ দেখা পাব, মানে আগৰ ইণ্টাৰফেচলৈ গুচি যাব। যিটো বেনিফিচিয়াৰীৰ ডাটা এণ্ট্ৰি কৰিছিলে সেই বেনিফিচিয়াৰীটোৰ কিমান সময়ত চাওক, কোন তাৰিখে এণ্ট্ৰি কৰিছে ছুপাৰভাইজাৰে, কিমান কেজি আছিলে, ৱেইট কিমান আছিলে, ছুপাৰভাইজাৰে এণ্ট্ৰি কৰা ইয়াৰ দেখা পাব। ধন্যবাদ।